দশকত আৰু অইল ইণ্ডিয়া লিমিটেড স্থাপিত কৰিছিলে সেই তেতিয়াৰ সংস্থাপিত পাইপবিলাকো তেওঁলোকে ব্যৱহাৰ কৰি আছে, যাৰ ফলত বছৰটোত 4-5 বাৰকৈ এনেকুৱা ধৰণৰ পাইপ বিস্ফোৰণ হয়। DDP নাম দি 100 টকাৰ বিনিময়ত তেওঁলোকে 24 ঘণ্টা ডিউটি কৰাৰ তেওঁলোকে এটা ষড়যন্ত্ৰ কৰি আছে। অইল ইণ্ডিয়াৰ পুৰণি তেল পৰিবাহী পাইপ মেৰামতি নকৰাত পুনৰ ঘটিল অঘটন। বাঘজান শিৱসাগৰ কাণ্ডৰ পাছতো সাৱধান নহয় নেকি অইল ইণ্ডিয়া লিমিটেড? প্ৰথমে চাওক কেইটামান দৃশ্য। ডিব্ৰুগড় জিলাৰ টিংখঙৰ শালমাৰী দীঘলীয়া অঞ্চলত অইল ইণ্ডিয়াৰ তেল পৰিবাহী পাইপত ফাট মেলাত অহৰহ নিৰ্গত হয় তেল। সোমবাৰে নিশা 10 বজাত হঠাৎ বিস্ফোৰণৰ শব্দ শুনিবলৈ পায় স্থানীয় লোকে। তাৰ পাছতে ক্ৰুড অইল লিকেজ আৰম্ভ হয়। তেল নিৰ্গত হোৱাত সমগ্ৰ অঞ্চলটোতে এক দুৰ্গন্ধ বিয়পি পৰাৰ লগতে শ্বাস প্ৰশ্বাসজনিত কাৰণত ভুগিব লগা হয় স্থানীয় লোক। চাৰিওফালে খেতিপথাৰৰ মাটি নষ্ট হৈ পৰে বুলিও স্থানীয় লোকে জানিবলৈ দিয়ে। তেল নিৰ্গত হোৱাৰ কাষতে আছিল এটা পুখুৰী, যিটো পুখুৰীত মৎস্য পালনো কৰা হৈছিল। সেই পুখুৰীত এতিয়া তেল নিৰ্গত হোৱাত মাছসমূহ মৰিবলৈ আৰম্ভ কৰিছে। পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকাই চিন্তাত পেলায় অঞ্চলবাসীক। হয়, হালমাৰী দীঘলীয়া যিটো অঞ্চলত আমাৰ ক্লাবৰ নিচেই সমীপত এক অইলৰ যিটো কুডল নিৰ্গত হৈ থকা এডাল পাইপ বিস্ফোৰণ ঘটে। এই বিস্ফোৰণ ঘটাৰ ফলত আমাৰ কাষতে যিবিলাক পুখুৰী লাগি আছিল, পুখুৰীবিলাক বিস্তৰ ক্ষতি সাধন হৈছে। তাত বিশেষকৈ 4-5 বছৰ ধৰি বিশেষ বেছি হ'ব তেনেকুৱা ডাঙৰ ডাঙৰ মাছবিলাকো আছিল, তেনেকুৱা মাছবিলাকৰ ইয়াত ক্ষতি সাধন হৈছে। লগতে যিবিলাক পাইপ আছিলে, পাইপবিলাক যথেষ্টখিনি পুৰণি হৈছেগৈ। সেইবিলাক অইলক বিশেষভাৱে অনুৰোধ কৰিছোঁ যে এইবিলাক অতি শীঘ্ৰেই এই সাল সলনি কৰিব লাগে, পুৰণি পাইপবিলাক নতুন কৰিব লাগে। আৰু যিবিলাক বিশেষ ইয়াৰ পৰা দুৰ্গন্ধ সৃষ্টি হৈছে, এই দুৰ্গন্ধৰ ফলত আমাৰ জীৱকুলৰতো যথেষ্ট ক্ষতি সাধন হ'ব। আজি এতিয়া ৰাতি ঘটনাটো ঘটিছে, কিন্তু কাইলৈ যেতিয়া দিনত হ'ব, দিনত এইবিলাক যেতিয়া আমাৰ বায়ুৰ লগত সংমিশ্ৰণ হৈ যেতিয়া দুৰ্গন্ধ ওলাব, তেতিয়া হয়তো আমাৰ জীৱকুলতো আমাৰ যথেষ্টখিনি ক্ষতি সাধন হ'ব। এই ক্ষেত্ৰতো যাতে ক্ষতিপূৰণ ব্যৱস্থা কৰি দিব বুলি দাবী জনাইছোঁ। নিশাৰ ঘটনাৰ পাছতে কোম্পানীৰ লোক আহি নিৰ্গত হৈ থকা তেল বন্ধ কৰিছিল যদিও মঙলবাৰে পুৱাৰ ভাগত পুনৰ একে ঠাইতে পাইপ ফাটি নিৰ্গত হ'বলৈ ধৰে তেল। ততাতৈয়াকৈ পুনৰ মেৰামতি কৰি তেল নিৰ্গত বন্ধ কৰে যদিও ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল। অইল ইণ্ডিয়া লিমিটেডৰ অসাৱধানতাৰ বাবেই বাৰম্বাৰ এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে ৰাইজে। মাটিৰ তলৰ তেল পৰিবাহী পাইপসমূহ নষ্ট হৈ পৰিছে আৰু সেই পাইপসমূহ মেৰামতি নকৰাৰ বাবে এনেধৰণৰ ঘটনা ঘটি আহিছে বুলি অভিযোগ কৰিছে গাঁৱৰ এজন সচেতন ব্যক্তিয়ে। আচলতে অইল ইণ্ডিয়া লিমিটেডে ইয়াত প্ৰায় 80 দশকত আৰু অইল ইণ্ডিয়া লিমিটেড স্থাপিত কৰিছিলে সেই তেতিয়াৰ সংস্থাপিত পাইপবিলাকো তেওঁলোকে ব্যৱহাৰ কৰি আছে, যাৰ ফলত বছৰটোত 4-5 বাৰকৈ এনেকুৱা ধৰণৰ পাইপ বিস্ফোৰণ হয়। বিভিন্ন সময়ত জনসাধাৰণৰ ক্ষতি সাধন হৈ আহিছে। আৰু এতিয়া আপোনালোকে দেখিছে যে আমি যেতিয়া জনসাধাৰণে ইয়াত কৈছে যে আপোনালোকে পুৰণি পাইপ কিয় ব্যৱহাৰ কৰিছে, অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই কৈছে যে কি আমি এইটো আচলতে তাৰ কাৰণে আমি নতুন লাইন বনালোঁ, এই পুৰণা লাইনটো অলৰেডি বন্ধ হৈ আছে, গতিকে বন্ধ হোৱা পাইপৰ তেলখিনিয়ে ওলাই গৈছে। যেতিয়া ৰাইজে বিষয়টো উত্থাপন কৰাৰ লগে লগে দুয়োফালৰ পৰা যেতিয়া বন্ধ কৰি দিলে, বন্ধ হৈ যোৱাৰ পিছত তেলৰ যিটো গতি, যিটো 40-60 পৰা 60 কিলোমিটাৰ দূৰত্বলৈকে যিটো তেল উফৰি পৰিছিলে, ফোন কৰাৰ লগে লগে বন্ধ হ'ল। যদি বন্ধ কৰিব পাৰিলে তেতিয়াহ'লে যদি ব্লক পাইপ হয়, তেওঁলোকে যদি অব্যৱহৃত পাইপ হয়, তেন্তে বন্ধ কৰাৰ লগে লগে তেলৰ গতিবেগটো কেনেকৈ বন্ধ হ'ল? গতিকে এইটো এটা সন্দেহজনক কথা। গতিকে আমি ইয়াৰ ওপৰত এটা উচিত তদন্ত হ'ব লাগিব। আৰু দ্বিতীয় কথা যে এই অইল ইণ্ডিয়া লিমিটেডে তেওঁলোকে সৰবৰাহ কৰিছে, ঠিকেই কৰি আছে, কিন্তু ইয়াত অইল অধিকৃত এলেকাৰ মানুহে ইয়াত এই মানুহখিনিয়ে অইলৰ পৰা কোনো ধৰণৰ লাভান্বিত হোৱাই নাই। তেওঁলোকে নিজৰ ভৰিৰে থিয় দি তেওঁলোকে আজিৰ তাৰিখত জীৱন জীৱিকা কৰি আছে, য'ত অইল ইণ্ডিয়াৰ এই ৰাস্তাটোৰ বা এই পাইপখিনিৰ সমীপত থকা তেওঁলোকে
পথাৰৰ পৰা আৰম্ভ কৰি পুখুৰী খান্দি তেওঁলোকে মাছ পালন কৰি তেওঁলোকে আজি জীৱনটো প্ৰতিপালন কৰা তেওঁলোকে চিন্তা চৰ্চা কৰিছে আৰু এই যিবোৰ বছৰ বছৰ ধৰি প্ৰতিপালন কৰি অহা এই পুখুৰীবিলাক তেওঁলোকে তেল ভৰাই তেওঁলোকে লাখ লাখ টকা ইয়াত ক্ষতি সাধন কৰিছে গতিকে এই ক্ষেত্ৰত এটা উচিত তদন্ত হ'ব লাগিব তেওঁলোকে অইল ইণ্ডিয়া লিমিটেডৰ চৰজমিন তদন্ত কৰক ইয়াত জীৱ জন্তু অনিষ্ট হৈছে পৰিয়ালৰ যিটো সপোন সেই সপোনটো চাকাৰ হৈছে চাকাৰ সপোনবিলাক তেওঁলোকে উচিত ক্ষতিপূৰণ দিব লাগিব এইটো আমাৰ দাবী আমি ৰাইজৰ দাবী আৰু তৃতীয় কথা এই যে অইল ইণ্ডিয়া লিমিটেডৰ এই চাৰিওকাষে আজিৰ তাৰিখত অইল ইণ্ডিয়া লিমিটেড অতি কৌশলগতভাৱে এই অইল ইণ্ডিয়া লিমিটেডক সুৰক্ষা দিয়াৰ নামত অইল ইণ্ডিয়া লিমিটেডক প্ৰটেকশ্যন দিয়াৰ নামত ইয়াত অইল অধিকৃত এলেকাৰ নিবনুৱাসকলক তেওঁলোকে নিৰাপত্তাৰ দায়িত্ব দি ৰাখিছে কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা অতি কৌশলগতভাৱে এই অইল ইণ্ডিয়াৰ কোটি কোটি টকাৰ সম্পত্তি এই অইল অধিকৃত এলেকাৰ নিবনুৱাসকলক VDPৰ নাম দি যাক আমি গাঁও ৰক্ষী বাহিনী বুলি কওঁ VDPৰ নাম দি 100 টকাৰ বিনিময়ত তেওঁলোকে 24 ঘণ্টা ডিউটি কৰাৰ তেওঁলোকে এটা ষড়যন্ত্ৰ কৰি আহিছে গতিকে যেতিয়া ইয়াত পাইপ ফুটিলে তেতিয়া লগে লগে এই তেওঁলোকে নিৰাপত্তাৰ কৰ্মত থকা কৰ্মীসকলক তেওঁলোকে অইল ইণ্ডিয়া লিমিটেড জগৰীয়া কৰিছে গতিকে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগিব কি যুক্তিত তেওঁলোকে 100 টকা দি কিনে অইলৰ সম্পত্তি সুৰক্ষাৰ কাৰণে তেওঁলোকে নিয়োজিত কৰি ৰাখিছে এইটো এটা তদন্ত হওক আৰু আমি কৈছোঁ যে ইয়াৰ নিবনুৱাসকলৰ নিৰাপত্তা কৰ্মীসকলৰ উচিত মৰ্যাদা দিয়ক এতিয়া প্ৰশ্ন হৈছে বাগদান আৰু শিৱসাগৰত ইমান ডাঙৰ ভয়ংকৰ ঘটনা সংঘটিত হৈ যোৱাৰ পাছতো কিয় সাৱধান নহয় অইল ইণ্ডিয়াৰ বিষয়ববীয়াসকল ব্যুৰ' ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম